शिवसागर के 2 यूनिसेक्स पार्लरों पर पुलिस की बड़ी कार्रवाई, 8 लोग हिरासत में। शिवसागर में पुलिस ने 2 यूनिसेक्स पार्लरों पर एक साथ बड़ी कार्रवाई की। बीजी रोड स्थित M1 और KP चाराली स्थित O2 नामक पार्लरों पर यह अभियान चलाया गया। अवैध व्यापार चलाने के संदेह में ASP मोइदुल इस्लाम के नेतृत्व में पुलिस ने यह अभियान चलाया। एक ही समय पर 2 अलग अलग टीमों द्वारा की गई कार्रवाई में कुल 8 लोगों को हिरासत में लिया गया, जिनमें 3 युवतियां, 3 ग्राहक और दोनों पार्लरों के मालिक शामिल हैं। बीजी रोड के M1 पार्लर में 3 युवतियां, 2 ग्राहक और मालिक को पकड़ा गया, जबकि KP चाराली स्थित O2 पार्लर से 1 युवती, 1 ONGC अधिकारी सहित मालिक को हिरासत में लिया गया। इस मामले में ASP मोइदुल इस्लाम ने मीडिया को बताया कि हिरासत में लिए गए लोगों से पूछताछ को जारी रखा गया है और पर्याप्त जानकारी मिलने के बाद ही मामला दर्ज किया जाएगा। हिरासत में लिए गए लोगों में एक युवती अरुणाचल प्रदेश की भी बताई जा रही है। আজি আমি দুখনত অভিযান চলালোঁ। O2 ইউনিচেক্স পাৰ্লাৰ, KP চাৰিআলি আৰু M1 ইউনিচেক্স পাৰ্লাৰ, BG ৰোড, এই দুখনত আজি অভিযান চলালোঁ। আজি কিছুদিনৰ পৰা আমালৈ খবৰ আহি আছে কিছু সংখ্যক পাৰ্লাৰত মানে বেয়া কাম কিছুমান চলি থাকে, এনেকুৱা ধৰণৰ খবৰ কিছুমান আমাৰ হাতত আহি আছিলে। তাৰ কাৰণে আমি যাতে শিৱসাগৰ জিলাত যাতে কোনো অস্বাস্থ্যকৰ এটা পৰিৱেশ গঢ় লৈ নুঠে, অসামাজিক কাৰ্যকলাপ যাতে নচলে, তাৰ বাবে আমি আগতীয়াকৈ প্ৰচেষ্টা হিচাপে আজি শিৱসাগৰ থানাৰ পৰা এটা টিম গৈ পেলাই ৰেড মাৰিছে। তাত 2খন পাৰ্লাৰত আজি ৰেড মৰা হৈছে আৰু কিছু সংখ্যক লোকক 2খন পাৰ্লাৰৰ পৰাই সোধপোছৰ বাবে ইতিমধ্যে সদৰ থানালৈ অনা হৈছে আৰু সোধপোছ ইতিমধ্যে চলি আছে। আৰু ইয়াতে ইউনিচেক্স পাৰ্লাৰ কেইবাখনো আছে শিৱসাগৰ জিলাত। আমি বিভিন্ন পাৰ্লাৰত আমাৰ অভিযান চলি আছে আৰু আমি আণ্ডাৰ কভাৰকৈও আমি সেই পাৰ্লাৰসমূহত মানুহ পঠাইছোঁ। আমি চিভিল ড্ৰেছত আমি পুলিচৰ মানুহ পঠাই পেলাই আমি আণ্ডাৰ কভাৰ হিচাপেও আমি চাইছোঁ যে তাত কি কাৰ্যকলাপ চলি আছে। তেনেকুৱা যদি কিবা পাৰ্লাৰত আমি অসংযত কিবা চলা বুলি গম পাওঁ, তেতিয়াহ'লে তেনেকুৱা পাৰ্লাৰতো আমি অভিযান চলি থাকিব আৰু এই অভিযানটো পৰৱৰ্তী পৰ্যায়তো বিভিন্ন পাৰ্লাৰসমূহত চলি থাকিব। আৰু ইউনিচেক্স পাৰ্লাৰত আচলতে আমাৰ বেলেগকৈ ছেপাৰেটকৈ কোঠা থাকিব নোৱাৰে, থাকিব নালাগে। আমি সেইটো বিষয়ে আমি যিসকলসমূহ পাৰ্লাৰ যাৰ আছে তেওঁলোকক আমি কৈছোঁ, মানে ছেপাৰেট এটা কম্পাৰ্টমেণ্ট ইউনিচেক্স পাৰ্লাৰ থকাটো এটা সন্দেহজনক কথা, সেই বস্তুটো থাকিব নালাগে। আৰু আপোনালোকে জানে যে মেইলে ফিমেলক মাছাজ বা ফিমেলে মেইলক মাছাজ দিয়াটো সেইটো এলাউড নাই, সেই বস্তুটো হ'ব নালাগে। ফিমেলে ফিমেলক দিয়ক, মেইলে মেইলক দিয়ক, সেইটোহে মানে এলাউড আছে। কিন্তু ফিমেল মেইল অপজিট ছেক্সে মাছাজ দিয়াটো সেইটো মানে অসংযত কাৰ্যকলাপৰ সেইটো এটা আমি আগজাননী আৰু সেইটো। আজি আমি মুঠ 8জন মানুহ আমি আনিছোঁ সোধপোছৰ কাৰণে। তাতে পাৰ্লাৰ মালিকসমূহো আছে আৰু তাত কাম কৰা ছোৱালীসমূহকো অনা হৈছে। যুৱক টোটেল আমি 6গৰাকী মানে যুৱতী অনা হৈছে, 2গৰাকী মানে অ'নাৰ অনা হৈছে। আমি তেওঁৰ নামটো প্ৰকাশ কৰিব বিচৰা নাই ইতিমধ্যে, কিন্তু আমি ONGCৰ এজন ব্যক্তি তাতে পাইছোঁ, O2ত তেখেতকো অনা হৈছে সোধপোছৰ কাৰণে। ডেজিগনেশ্যনটো এতিয়া মই ক'ব নোৱাৰিম, কিন্তু ONGC চাকৰিয়াল মানুহ, তেওঁকো আমি তাতে পাইছিলোঁ, তেওঁকো সোধপোছৰ কাৰণে অনা হৈছে। গোচৰ এতিয়ালৈকে লোৱা নাই, যিহেতু এতিয়া সোধপোছ চলি আছে, কিন্তু সোধপোছৰ অন্তত যদি তেনেকুৱা কিবা হেৰি পাওঁ, গোচৰ ল'বলগীয়া যদি কিবা ধাৰা লগাব পাৰি, তেতিয়া আমি গোচৰ লৈ পেলাই মানে আগবাঢ়িম। এইটো নামসমূহ এতিয়া মই আপোনালোকৰ পাৰ্লাৰ নামকেইটা অলৰেডি ক'লোৱে, সেই তেওঁলোকৰ অ'নাৰ কেইজনক অনা হৈছে আৰু বাকী তাত কাম কৰা ছোৱালীসমূহ অনা হৈছে আৰু কাষ্টমাৰ 2জনমান অনা হৈছে। কাষ্টমাৰ আপোনাৰ 4জন, 3জন অনা হৈছে। যুৱতী অনা হৈছে আমাৰ মানে 4গৰাকী ন, হয় 4গৰাকী। কাৰণে বস্তু পোৱা নাই, খালি তাতে কম্পাৰ্টমেণ্ট মানে আমি পাইছিলোঁ, এই পাৰ্লাৰকেইখনত ছেপাৰেট কম্পাৰ্টমেণ্ট আছিলে, সেইটো সন্দেহতে অনা হৈছে মানুহখিনি। পূৰ্বতে কৈছিল যে আণ্ডাৰ কভাৰ আপোনালোকে অফিচাৰ বা আপোনালোকৰ বিষয়া কোনোবা গৈছে, এই দুখনত তেনেকুৱা ধৰণৰ আণ্ডাৰ কভাৰত আপোনালোকে ইনভেষ্টিগেশ্যনত বা আণ্ডাৰ কভাৰত তেনেকুৱা ধৰণৰ কিবা না, আমি আমাৰ ৰেড মৰাৰ আগতে আমাৰ আণ্ডাৰ কভাৰতে বস্তুটো আমি মানে তাত গৈ পেলাই হেৰি দেখাৰ পিছতহে আমি ৰেডটো মাৰিছোঁ। তাৰমানে আণ্ডাৰ কভাৰ আগতে পঠাই লৈছোঁ, পঠাই পেলাই পিছতহে আমি ৰেড মাৰিছোঁ।
সেই অনুযায়ী যিহেতু আপোনালোকৰ ইনফৰ্মেশ্যন আহিছে প্ৰপাৰলি আণ্ডাৰ কভাৰৰ পৰা, গতিকে তেওঁলোকক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত কিবা ক'ব নেকি? আণ্ডাৰ কভাৰ আমি পঠাইছোঁ মানে কোনবিলাক পাৰ্লাৰত ছেপাৰেট কম্পাৰ্টমেণ্ট আছে ইউনিচেক্স পাৰ্লাৰ, সেইখিনি আমি চেক কৰিবলৈ আণ্ডাৰ কভাৰ মানুহ পঠাইছিলোঁ। এই দুখন পাৰ্লাৰত আমাৰ গৈ পেলাই কৈছে তেওঁলোকে তাত আছে বুলি, তেতিয়া আমি ৰেড মৰা হৈছিলে তাতে আমি গ্ৰাহক এজন পাইছোঁ অ'টোত, মানে আৰু আছিলে নহয়, আমি যিটো মানে এজনক আমি আনিছোঁ তাৰমানে, বাকী মোৰ বহি আছিলে এজন, আৰু পাৰ্লাৰৰ আমি অ'নাৰক আনিছোঁ, আৰু পাৰ্লাৰৰ যিবিলাক ছোৱালী কাম কৰা ছোৱালী টোটেল আমি অ'টোৰ আমি তিনিজন আনিছোঁ তাৰমানে, আৰু ইটো M1ৰ 5জন আমি আনিছোঁ। অ'টোত মানে আপোনাৰ কাম কৰা যুৱতী নে পুৰুষ আছিলে? কাম কৰা যুৱতী আছিলে। গতিকে আপুনি অলপ আগতে কৈছে যে যুৱতীয়ে পুৰুষক যিটো কৰিব নালাগে, অৰ্থাৎ ONGCL যিগৰাকী বিষয়া সেইগৰাকীয়ে যুৱতীৰ পৰাই তেওঁৰ যিটো ছাৰ্ভিচ ল'ব লাগে লৈছিলে। আমি মাছাজ অসংযত অৱস্থাত আমি পাৰ্লাৰত পোৱা নাই, কিন্তু মানে ফেচিয়েল লৈ থকা পাইছোঁ, কিন্তু কম্পাৰ্টমেণ্টত মানে ফেচিয়েল লৈ থকা পাইছোঁ। কিন্তু যুৱতী দি আছিলে, মানে ফেচিয়েল দি আছে, মাছাজ নহয়, আৰু অসংযত অৱস্থাত পোৱা নাই, কিন্তু ছেপাৰেট কথা পাইছোঁ। অপজিট মানে পাৰ্চনে যিহেতু চেক্সে তেওঁলোকক ট্ৰিটমেণ্ট দি আছে, ছাৰ্ভিচ গতিকে তেওঁলোকৰ বিৰুদ্ধে গোচৰ হ'ব নেকি? নহয়, ছাৰ্ভিচ মানে আপোনাৰ দুটা ধৰণৰ হয়, যদি ফেচিয়েল মাছাজ দি আছে সেইটোততো কোনো অবজেকশ্যন নাই, কিন্তু যদি দুটাৰে ধৰক অসংযত অৱস্থাত যিটো কাপোৰ কানি নথকা অৱস্থাত তেনেকুৱা ধৰণৰ অৱস্থাত যদি পায়, তেতিয়াহ'লে ডাইৰেক্ট এইটো প্ৰষ্টিটিউশ্যনে চলি আছে, তেনেকুৱা আমি পোৱা নাই মানে। অৰুণাচলৰ যুৱতী এগৰাকী পাইছোঁ, সেইটো M1ত পাইছোঁ, অ'টোত পোৱা নাই। আৰু দুয়োগৰাকী মালিকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব নেকি? যিহেতু তেওঁলোকৰ ছেপাৰেট কোঠা আছে, আৰু আমি যিমান দূৰ গম পাইছোঁ তেওঁলোকৰ নথিপত্ৰ নাই, ছেপাৰেট কোঠা ব্যৱস্থাটো অকল ছেপাৰেট কোঠা থাকিলে মানে সেইটো পাৰ্মিশ্যনটো তেওঁলোকৰ কেঞ্চেল হ'ব লাগে, মানে ইউনিচেক্স পাৰ্লাৰত ছেপাৰেট কোঠা থাকিব নোৱাৰে, সেইটো কাৰণে আমি লিখিম পাৰ্মিশ্যনৰ কাৰণে। আৰু তেওঁলোকৰ কাগজ পত্ৰ আমি বৰ এটা ঠিক পোৱা নাই, তাৰমানে এখন পাৰ্লাৰৰ মানে প্ৰায় এবছৰৰ পৰা লাইচেঞ্চে নাই, এবছৰ হ'ল লাইচেঞ্চ তেওঁলোকে ৰিনিউ কৰা নাই, তেনেকৈ চলি আছে। গতিকে তেনেকুৱা M1খন তেওঁলোকে একো প্ৰডিউচ কৰিব পৰা নাই। অ'টোৱে বাৰু কাগজ পত্ৰ প্ৰডিউচ কৰিছে, তেওঁলোকৰ মোটামুটি আপডেটে আছে কাগজখিনি, ঠিকে আছে, কিন্তু M1ৰ তেওঁলোকৰ কোনো লাইচেঞ্চবিহীনভাৱে তেওঁলোকে এবছৰৰ পৰা চলি আছে। এনেই নিয়মমতে অপ'জিট ছেক্সে ফেচিয়েল কৰিব পাৰে, কিন্তু অপ'জিট ছেক্সে আপোনাৰ মাছাজ বডি মাছাজ দিব নোৱাৰে। যদি সেই পাৰ্লাৰখনৰ ভিতৰত যদি ছেপাৰেট কোঠা থাকে, অপ'জিট ছেক্সে আইন তেওঁলোকক সোধা হৈছিলে, তাৰমানে তেওঁলোকৰ যিবিলাক চেয়াৰ্ছ আছে গোটেইবিলাকত ফুল হৈ গ'ল মানুহ, তাৰমানে এক্সট্ৰা চেয়াৰ নাই, আৰু কাষ্টমাৰ আজি বহুত বেছি বন্ধ দিনৰ কাৰণে, সেইকাৰণে তেওঁলোকে এজন মেলক তাৰমানে সেইটো ৰুমত তাৰমানে ফেচিয়েলটো দিয়াইছিলে তেওঁলোকে কোৱা মতে। কিন্তু সেইটো আমি তদন্ত কৰি আছোঁ যে একচুৱেলি তাৰ ভিতৰত আৰু কিবা অনৈতিক কাম চলিছে। আমি কিন্তু চাৰ্চ কৰোঁতে তেনেকুৱা আপত্তিজনক কোনো একো সামগ্ৰী পোৱা নাই তাৰমানে। সেইটো মই গম নাপাওঁ, বিকজ মই যেতিয়া অ'টোত আছোঁ তেতিয়া M1ত অলৰেডি মই পুলিচ টিম এটা সোমাইছে, তাৰপিছত মই অ'টোত মানে কামখিনি কৰি তাৰপিছতে মই মানে M1লৈ গৈছোঁ। M1ত গৈ পেলাই মই মানুহখিনিক চব কাপোৰ পিন্ধাই পাইছোঁ, কাকো মানে টাৱেল পিন্ধা বা এনেকুৱা পোৱা নাই। সেইটো মই তদন্ত কৰিব লাগিব, যিটো টিম আগতে গৈছে তেওঁলোকে কিবা পাইছে নেকি, মানে আজি নাই, আজি আমাৰ এই দুখনতহে ৰেড মৰা হৈছিলে। আমাৰ পৰৱৰ্তী পৰ্যায়ত পাৰ্লাৰসমূহত অভিযান চলি থাকিব, বিকজ আমাৰ হাতত কিছুমান এনেকুৱা খবৰ আহিছিলে যে কিছুমান পাৰ্লাৰত হয়তো কিবা অনৈতিক কাম চলে, সেইটো কাৰণে আমাৰ ওপৰ মহলৰ নিৰ্দেশমৰ্মে আজি এই ৰেডটো কৰা হৈছে। লাইচেঞ্চটো আচলতে বিভাগীয় যি মিউনিচিপালিটি আছে তেওঁলোকে ট্ৰেড লাইচেঞ্চখিনি তেওঁলোকে নিজে চালে ভাল, সেইটো আমি বাৰু য'ত ৰেড মাৰোঁ আমি কাগজ পত্ৰ বিচাৰোঁ, কিন্তু মিউনিচিপালিটিয়ে সেইখিনি নিজে যদি চেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ কাৰণে আৰু সুবিধা হয়। न्यूज़ डेस्क रिपोर्ट, ब्रेकिंग फर्स्ट समाचार।